ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ১১ তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব কন্যা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, ৰাক্ষসকণ, অষ্টোত্তৰী বুধৰ ও বিংশোত্তৰী মংগলৰ দশা থাকিব ৰাতিপুৱা ৭:৪৩ পৰ্যন্ত। তাৰপিছত তুলা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ ৰাতি ৮:৩৮ পৰ্যন্ত থাকিব। তাৰপিছত দেৱগণ, বিংশোত্তৰী ৰাহুৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ যাত্ৰা নাই। শুভ কৰ্ম ৰাতিপুৱা ৭:৪৩ পৰা 10:২৫ ভিতৰত কৰিব পাৰিব। আজি যিসকলৰ জন্মদিন তেওঁলোকৰ বাবে শুভকামনা যাচিছোঁ, যাতে আপোনালোকৰ আগন্তুক বৰ্ষটো সুন্দৰ হওক, বিভিন্ন দিশত আপোনালোকে উন্নতি কৰক। আপোনালোকৰ ব্যৱসায় বাণিজ্য, শিক্ষা, স্বাস্থ্য সকলো দিশত আপোনালোকে উন্নতি কৰক। বিভিন্ন দিশত আপোনালোকৰ অগ্ৰগতি দেখা যাওক। আপোনালোকে দুগুণ উৎসাহেৰে আকৌ কাম কৰক, তাৰে কামনা কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে এটা সাধাৰণ উপায় কৰি গোটেই বছৰটো আপোনালোকে ভাল কৰিব পাৰিব। আজিৰ দিনটোত আপোনালোকে হালধীয়া বস্ত্ৰত ৰঙা কাপোৰ, এটকা আৰু তিল লৈ এইবোৰ আপোনালোকৰ মনোকামনা কৈ নদীত দি দিব। তেতিয়াহ'লে দেখিব যে আগন্তুক দিনবোৰ আপোনালোকৰ সুন্দৰ হৈ পৰিছে আৰু বাধামুক্তভাৱে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ আনন্দৰ দিন, গতিকে আজি আপোনালোকে নতুন কিবা এটা কৰি আনন্দ লাভ কৰিব। আৰু আজি পৰিয়ালৰ সৈতে আপোনালোকে হয়তো ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ আপোনালোকে সুবিধা পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব। আজি আপোনালোকৰ নিজৰ স্বাস্থ্যৰ যত্ন ল'ব অলপ। বৰ্তমান সময়ত আপোনালোকে স্বাস্থ্যৰ দিশত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। আজি যদিও আপোনাক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়, তথাপিও আপুনি সাহসেৰে আপোনাৰ এই প্ৰত্যাহ্বানবোৰ নেওচি আগবাঢ়িব পাৰিব, যাৰ ফলত আপোনাৰ জয়ো নিশ্চিত হ'ব। বৰ্তমান সময়ত আজি ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যস্ততাৰ ফলত আজি আপোনাৰ নতুন উদ্যোগ আৰম্ভ কৰিব নোৱাৰিব। সেইবাবে আজি আপুনি অধিক সময় বাহিৰত থকাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰভাৱ নপৰাৰ বাবে কৰ্মচাৰীসকলক দায়িত্ব অৰ্পণ কৰি তেওঁলোকক বিভিন্ন দিশত সিদ্ধান্ত গ্ৰহণৰ আপুনি অধিকাৰ দিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে আগবাঢ়িব আৰু লগতে আপোনাৰ প্ৰভাৱো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ বিবাহৰ বাবে যিসকলে পৰিকল্পনা কৰিছে তেওঁলোকে আজি তেওঁলোকৰ সংগীৰ সৈতে এই বিষয়ে আলোচনা কৰি ঘৰৰ ক্ষেত্ৰত প্ৰস্তাৱ ল'ব পাৰে বা তেওঁলোকৰ পৰা অনুমোদন ল'ব পাৰে। আজিৰ দিনটো ভাল আৰু এই ক্ষেত্ৰত আপোনালোকে আজি সফল হোৱাও দেখা পাব। পৰিয়ালৰ লোকসকলেও আজি এটা বিষয়ত আপোনাৰ লগত আলোচনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকে উপযুক্ত সমাধানো বিচাৰি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি সুন্দৰ হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা হাত সাৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু অনুশাসিত ৰুটিন বজাই ৰাখিব। খাদ্যাভ্যাসতো গুৰুত্ব দিব যাতে আপোনালোকৰ স্বাস্থ্য কোনো ধৰণৰ অৱনতি নঘটে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে ৭। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বিভিন্ন ধৰণৰ সুযোগ সৃষ্টি হোৱা দেখা পাব আৰু কিছুমান সুযোগ আপোনালোকে নিজেও লাভ কৰি সুখী অনুভৱ কৰিব। আজি আপুনি নিজৰ আত্মবিশ্বাস উচ্চ কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি আজি বিভিন্ন দিশত অগ্ৰগতি দেখা পাব। আজি আপুনি কোনো ধৰণৰ মানসিক চাপ নল'ব। যিকোনো অসুবিধাৰ ক্ষেত্ৰত একেবাৰে চিন্তা নকৰিব, অতি সোনকালে সেইবোৰ আপুনি জয় কৰিব পাৰিব। গতিকে কোনো কাৰণতে আপুনি দুৰ্বল হৈ নপৰিব। আৰু কিছুমান মানুহে হয়তো আজি ঈৰ্ষাৰ বাবে আপোনাক কিছু সমালোচনা কৰিব পাৰে। অৱশ্যে সেইবোৰৰ প্ৰতি যদি আপুনি ধ্যান নিদিয়ে বা গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় বা মানসিক চাপো নপৰে। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে
আপোনাৰ বাহ্যিক কিছুমান চুক্তিয়ে আজি আপোনালোকৰ ব্যৱসায় গতি ত্বৰান্বিত কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকেও সুখী অনুভৱ কৰিব। গতিকে কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ সেইবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে যিবোৰ পূৰ্বতে ভুল বুজাবুজিৰ সৃষ্টি হৈছিল সেইবোৰৰ পৰা আপোনালোকে আজি পৰিত্ৰাণ পাই পুনৰ আপোনালোকে আপোনাৰ সম্পৰ্কত সংঘটিত কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে আজি মানসিক শান্তিও লাভ কৰিব। পত্নী আৰু পৰিয়ালৰ পৰা আজি সহায় লাভ কৰি আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব আৰু পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি নিজকে ৰক্ষা কৰি চলিব। কিছুদিনৰ পৰা যিবোৰ অশান্তি পাই আছিলে স্বাস্থ্যজনিত সেইবোৰৰ পৰা আজি সকাহ পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে আপোনাৰ স্বাস্থ্য আজি উন্নত হোৱা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, দিনটো আজি সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ আজি আপোনালোকে নিজৰ আত্মসন্মান বজাই ৰাখি চলিব লাগিব আৰু আজি আপোনালোকে ভুলতো অহংকাৰ নকৰিব, নহ'লে অহংকাৰৰ দ্বাৰা আপোনাৰ নিজৰ আজি ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। সেইবাবে আজি আপোনালোকে অলপ নিজৰ ক্ষেত্ৰত কাম কৰিবলৈ যত্ন কৰিব আৰু নিজৰ মনোভাৱ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। বেলেগৰ সৈতে কথা বতৰা পাতোঁতে অলপ সংযমতা বজাই ৰাখি চলিলে আজি নিজৰ স্বভাৱত আপোনাৰ ভাল উন্নতি হোৱা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পক্ষত কাম থাকিব। আপোনাৰ গ্ৰহ আৰু ভাগ্য আপোনাৰ পক্ষত আছে এই ক্ষেত্ৰত। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত সংগঠিত হৈ কিছু পৰিৱৰ্তন কৰিবলৈ আজি যত্ন কৰক, যিটো আপোনাৰ বাবে ইতিবাচক হ'ব আৰু গুৰুত্বপূৰ্ণ পৰিকল্পনাত আজি আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক জড়িত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আপোনাৰ যি লক্ষ্য সেইবোৰ সোনকালে প্ৰাপ্ত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কোনো কাৰণতে সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে যদি বেছিকৈ আপোনালোকে মিলিত হয় তেনেহ'লে আপোনাৰ কিছুমান মনোভাৱ বেয়া হ'ব পাৰে বা আপোনালোকৰ কিছু মনোমালিন্য সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে অলপ দূৰত্ব বজাই ৰাখিলে আজিৰ দিনটো অন্ততঃ ভাল প্ৰভাৱ থাকিব। ঘৰৰ ক্ষেত্ৰতো আজি আপোনালোকে ভালদৰে সম্পৰ্ক বজাই ৰাখি চলিলে আপোনালোকৰ আজি সহায় হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ ক্ষেত্ৰতো সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বেয়া অভ্যাসৰ ফলত কিছুমান স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে অনুশাসিত জীৱনশৈলী বজাই ৰখাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ আজি আপোনালোকে আনন্দৰে সকলোবোৰ জয় কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সময় অনুকূল হৈ আছে। আজি আপুনি কাৰোবাত ভ্ৰমণ আদি কৰিলেও আজি শান্তি পাব। আজি সকলোৰে সৈতে মিলিত হৈ কিবা এটা অনুষ্ঠানৰো আজি আয়োজন কৰিব পাৰিব। মনোৰঞ্জনমূলক অনুষ্ঠানৰো আজি পৰিকল্পনা বেছিকৈ দেখা গৈছে। গতিকে আজি আপোনালোকৰ দিনটো ভালেই দেখা গৈছে। কিছুমান নেতিবাচক পৰিস্থিতিৰ যদি আহে তেনেহ'লে সেইবোৰ খঙেৰে কোনো কাৰণতে চম্ভালিবলৈ যত্ন নকৰিব। শান্তিভাৱে চম্ভালিবলৈ চেষ্টা কৰাটো অধিক ভাল হ'ব আৰু ওচৰ চুবুৰীয়াৰ সৈতে আজি আপোনাৰ আন্তৰিক সম্পৰ্ক বজাই ৰখাত সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি বেছিকৈ মনোযোগ দিব নোৱাৰিলেও সৰু সৰু কথাবোৰ ভালদৰে মনোযোগ দিব আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰক। তেতিয়াহ'লে দেখিব যে আজি ভাল লাভৰ আশা কৰিব পাৰিব। যদিও আপুনি নিজে উপস্থিত থাকিব নোৱাৰে তথাপি আপোনাৰ ব্যৱসায়িক গতি ত্বৰান্বিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সম্পৰ্কবোৰ সংগীৰ সৈতে সুন্দৰ হ'ব। ইয়াৰ ফলত মধুৰতা বৃদ্ধি পাব আৰু স্বামী স্ত্ৰীৰ মাজত কিছু মিঠা তিতা সম্পৰ্কই আপোনালোকৰ দিনটো আজি কটাবলৈ সক্ষম হ'ব আৰু ঘৰৰ পৰিৱেশো আজি আপোনালোকে চম্ভালিবলৈ যত্ন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰদূষণ আৰু ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব। তেতিয়াহে আপোনালোকৰ জীৱনত কোনো ধৰণৰ বা শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ ব্যয় বৃদ্ধি পোৱা দেখা গৈছে। গতিকে অলপ সাৱধান হ'ব আজি ব্যয়ৰ ক্ষেত্ৰত, কাৰণ অত্যাধিক ব্যয় কৰিলে আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ নিজৰ ধাৰণাবোৰৰ সৈতে একমত হৈ চলিবলৈ চেষ্টা কৰক আৰু নিজৰ কাৰ্যকলাপবোৰ অধিক সংঘটিত কৰি তুলিলে আজি আপোনাৰ দিনবোৰো ভাল হ'ব। আত্মচিন্তাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন কৰাত আপুনি সহায় পাব।
কেতিয়াবা আপোনাৰ ইচ্ছাকৃত আৰু অতি আত্মবিশ্বাসৰ ফলত বিশ্বাসঘাতকতাও হ'ব পাৰে। গতিকে আপোনাৰ শক্তিক ইতিবাচক দিশত যদি পৰিচালনা কৰিব পাৰে তেনেহ'লে বহু কাম আজি সুন্দৰভাৱে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক দিশতো আজি জনসংযোগ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ নতুন ব্যৱসায়িক সুযোগ মুকলি হ'ব। যিমান পাৰে আজি আপুনি যোগাযোগ মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰিশোধ যদি আজি কৰিব লগা আছে তেনেহ'লে আজি সেইবোৰো কৰিলে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব আৰু আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সদায় আপোনালোকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ অনুভৱক সন্মান কৰক, তেতিয়াহে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব আৰু ঘৰত কিবা বিবাদ হ'লে শান্তিভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অনিয়মিত ৰুটিনৰ পৰা বা আপোনাৰ খাদ্যাভ্যাসৰ ফলত কিছু পাচনতন্ত্ৰৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'লে আপোনালোকৰ ভাল হ'ব আৰু স্বাস্থ্যৰ দিশত উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি বিভিন্ন দিশত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে সময়খিনি যিহেতু প্ৰতিকূল, এই সময়খিনি আপুনি ধৈৰ্য সহকাৰে পাৰ কৰিবলৈ যত্ন কৰিব। বিশেষকৈ আৰ্থিক দিশতো বেছি এটা ভাল প্ৰদৰ্শন নাপায় আপুনি আৰু কাম কাজৰ লগতে আপুনি উল্লেখযোগ্যভাৱে যিকোনো কামত জড়িত হ'বলৈ সাৱধান হ'ব লাগিব। ঘনিষ্ঠ আত্মীয়ক আজি লগ পালে তেওঁলোকৰ সৈতে কথা বতৰাবোৰ মসৃণভাৱে ক'বলৈ যত্ন কৰিব, নহ'লে পিছত গৈ পেলাই আপোনালোকৰ মনোমালিন্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও অধিক দেখা গৈছে। ৰাজহুৱা স্থানতো আজি বিতৰ্ক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধান হ'ব। কোনো ক্ষেত্ৰতে আপুনি আজি বেছিকৈ কথা নক'ব আৰু যিমান পাৰে আপোনালোকে আজি মানুহৰ সংগৰ পৰা দূৰত্ব বজাই ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনাৰ কিছু বাধা থাকিব, কিন্তু নিজৰ ভাগ্যক দোষাৰোপ কৰাৰ পৰিৱৰ্তে নিজৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিবলৈ আজি চেষ্টা কৰক। যিকোনো কাম হাতত লোৱাৰ আগতে সেই কামৰ বিষয়ে আপুনি সম্পূৰ্ণ তথ্য নিশ্চিত কৰি তাৰপিছতহে আগবাঢ়িলে আপুনি কিছু ভাল সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰিব আৰু এনেদৰে আগবাঢ়িলে আপোনালোকৰ আজি সুন্দৰভাৱে দিনটো কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীয়ে আপোনাৰ বহু পৰিমাণে আপোনাক সহযোগিতা আগবঢ়াব। আপোনাৰ আজি মনোভাৱো যিহেতু বেয়া হৈ আছে তাৰ পৰা আপোনালোকে পৰিত্ৰাণো পাব সংগীৰ সৈতে আপোনালোকে আলোচনা কৰিলে। পৰিয়ালত আজি শান্তি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব, যদিও আপোনালোকৰ অলপ বদনাম হোৱাৰ সম্ভাৱনা আছে পৰিয়ালত। গতিকে আজি আপোনালোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কোনো ক্ষেত্ৰতে অৱহেলা নকৰিব। যদি কিবা সমস্যাই দেখা দিছে তেনেহ'লে সঠিক চিকিৎসা লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি আনন্দৰে আপোনালোকে দিনটো পাৰ কৰিব পাৰিব আৰু গ্ৰহৰ অৱস্থানো আজি আপোনাৰ অনুকূল হৈ আছে। সেইবাবে আপুনি আপোনাৰ দক্ষতাৰে আপুনি যিকোনো কাম আজি কৰিব পাৰিব আৰু উৎকৃষ্ট উপস্থাপন আজি থাকিব আপোনালোকৰ। সেইবাবে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। সামাজিক দৃষ্টিকোণৰ পৰা আৰু পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে উদযাপন কৰিব পাৰিব, কাৰণ তেওঁলোকৰ সৈতে কোনো মনোৰঞ্জনমূলক কামত তেওঁলোকৰ সৈতে জড়িত হোৱাৰ সুবিধা পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক স্থিতি আজিও সুন্দৰ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নতুন মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ আজি সুবিধা পাব, কিন্তু তাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব, নহ'লে পিছত আপোনাৰ ভুৱা তথ্যৰে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি তাৰপিছতে নতুন দল বা নতুন মানুহৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিবলৈ আজি যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীয়ে আপোনাৰ প্ৰতি সৎ ভাৱ ৰাখিব আৰু আপোনাৰ প্ৰতিটো সমস্যা তেওঁলোকে বুজি পাব। গতিকে তেওঁলোকৰ সৈতে মুকলি মনেৰে কথা পাতিবলৈ আজি যত্ন কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। স্বামী স্ত্ৰীৰ মাজত সুসম্বন্ধিত পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰতো ভাল পৰিকল্পনা কৰিব পাৰিব আৰু মনোৰঞ্জনমূলক অনুষ্ঠান আদিত বা কাৰ্যসূচীত আপোনালোকে জড়িত হোৱাৰো সুবিধা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কিছু সমস্যা থাকিলেও তথাপি আপুনি যদি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলে তেনেহ'লে সকাহ পাব আৰু কাহ চৰ্দি ডিঙিৰ সমস্যাও আজি থাকিব পাৰে। গতিকে আয়ুৰ্বেদিক সামগ্ৰী সেৱন কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত
ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে উদযাপন কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি আপোনালোকৰ অৰ্থ লাভৰ যোগ। গতিকে আজিৰ দিনটো আপোনালোকৰ যি সুযোগৰ সৃষ্টি হৈছে সেইবোৰ ভালদৰে গ্ৰহণ কৰিবলৈ আজি চেষ্টা কৰক। আপোনাৰ দৈনন্দিন কাম কাজো আজি সংঘটিত হ'ব আৰু আপোনাৰ সমৰ্থ আৰু প্ৰতিভাৰে প্ৰতিটো কাম আপুনি ভালদৰে লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ সহায়ো আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে তেওঁলোকৰ পৰা সহায় সহযোগিতাও ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা নিজৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ খৰচ বৃদ্ধি পাব, কিন্তু কোনো কাৰণতে মানসিক চাপ নল'ব, কাৰণ বৰ্তমান সময়ত যদি মানসিক চাপ লয় তেনেহ'লে আপোনাৰ নিজৰ কামতো কিছু বাধাৰ অনুভৱ কৰিব। আৰু আজি আপোনাৰ সন্মানৰ প্ৰতি সজাগ হোৱাটো উচিত, কাৰণ যিকোনো ক্ষেত্ৰতে আপোনাৰ আজি সন্মান হানি হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়াটো বেছি লাভজনক হ'ব। আপোনাৰ বেছিকৈ আপুনি চেষ্টা কৰাটো আজি আপোনাৰ বাবে সঠিক নহ'ব। সেইবাবে নিজৰ কৰ্তব্যবোৰ পালন কৰিবলৈ যত্ন কৰক আৰু সৰু সুৰা যিবোৰ ভুল হ'ব সেইবোৰৰ প্ৰতি আপোনালোকে সতৰ্ক হৈ ভালদৰে কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ উন্নতিৰ কাৰণ হ'ব। আজি প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে কিছু দূৰত্ব অনুভৱ কৰিব। গতিকে আপোনাৰ সংগীক ভালদৰে বুজি তাৰপিছত আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ পৰা সহায় সহযোগিতা সদায় বিচাৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰৰ ক্ষেত্ৰতো আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব। সকলো সদস্যৰ সৈতে আপোনালোকে মিলিজুলি থাকি আগবাঢ়ি যাবলৈ চেষ্টা কৰাটোৱে আপোনালোকৰ আজি সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা সৃষ্টি কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত আপুনি যিবোৰ কাম চম্ভালিব পাৰিব সেইবোৰৰ পৰা অধিক কাম আপুনি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক দিশত আপোনালোকে কিছু কষ্ট পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সামৰ্থ্য অনুসৰি কামবোৰ কৰি যাব আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ফলপ্ৰসূ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি মান সন্মান বৃদ্ধি কৰাৰ দিন। গতিকে আজি যিমান পাৰে আপুনি নিজৰ ক্ষমতা আৰু সামৰ্থ্যৰে সকলোৰে পৰা সন্মান বৃদ্ধি কৰিবলৈ বা সন্মান লাভ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সমাজত আজি ভাল নাম হ'ব আৰু আপোনাৰ অগ্ৰগতিও থাকিব। নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা আপুনি আজি নিজৰ ব্যক্তিত্ব উন্নত কৰিব পাৰিব আৰু ঘৰুৱা বিষয়তো আপুনি আজি নিজৰ মতামত প্ৰকাশ কৰি আপুনি সকলোৰে গুৰুত্ব আজি আকৰ্ষণ কৰিব পাৰিব। কিন্তু আপোনাৰ আজি খং নিয়ন্ত্ৰণ কৰি কামবোৰ কৰিবলৈ যত্ন কৰিব। কোনো বিষয়ত বা আনৰ বিষয়ত আপুনি একেবাৰে হস্তক্ষেপ নকৰিব, নহ'লে ইয়াত আপোনাৰ সন্মান হানি হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ নিজৰ কামবোৰ বেছিকৈ গুৰুত্বপূৰ্ণভাৱে চেষ্টা কৰি যাওক আগবঢ়াই লৈ যাবলৈ। আৰু ঋণ লোৱাৰ পৰা আপুনি আজি বিৰত থাকিব, কাৰণ ঋণ ল'লে আজি সেইবোৰ আপোনালোকে পৰিশোধ কৰিবলৈ জটিলতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে ব্যৱসায়ত আপুনি বিশেষভাৱে সফল হ'বলৈ আপুনি আপোনাৰ কৰ্মচাৰীসকলক বেছিকৈ গুৰুত্ব দিয়ক। তেওঁলোকৰ দ্বাৰা আপুনি যিবোৰ পৰিৱৰ্তন কৰিব সেইবোৰত আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ধৈৰ্য আৰু শান্তি বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক গভীৰ হ'ব আৰু স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ ভাল সম্প্ৰীতি থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা দিশটো সুখদায়ক হৈ উঠিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে তেওঁলোকৰ বাবে ভাল হ'ব। গাফিলতি কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি কৃতিত্ব লাভৰ দিন হ'ব। আপুনি বিভিন্ন দিশত আপোনাৰ কৃতিত্ব অৰ্জনে আপোনাৰ আজি সুনাম বৃদ্ধি কৰিব। সেইবাবে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক দিশতো আপোনাৰ আজি পাৰস্পৰিক সম্পৰ্ক যোগাযোগ বৃদ্ধি পাব। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক ফলাফল দেখিব। নিজৰ কাৰ্যকলাপতে আজি ব্যস্ত থকাৰ ফলত আপোনালোকৰ আজি যোগাযোগৰ বৃত্তিও সম্প্ৰসাৰিত হ'ব। কিন্তু অপ্ৰয়োজনীয় বিবাদৰ পৰা আজি আঁতৰি থাকিব লাগিব, নহ'লে আপোনাৰ মানসিক অৱস্থা নেতিবাচক হৈ পৰিব পাৰে। বৰ্তমান সময়ত আপুনি যি কামতে আছে বা যি পজিশ্যনেতে আছে সেইটোতে আপুনি সন্তুষ্ট হৈ থাকক। কৰ্মক্ষেত্ৰত বেছি আপুনি চেষ্টা কৰিব গ'লে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আপুনি নিজৰ ব্যৱসায়িক ব্যৱস্থাৰ সন্দৰ্ভত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আপোনালোকে সুযোগ বিচাৰি তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ভৱিষ্যতেও আপোনালোকে এনেধৰণৰ উন্নতি দেখা পাব।
প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে নিশ্চয়কৈ ভালদৰে অলপ বুজি ল'ব পৰিস্থিতি, তাৰপিছত কথা পাতিব, নহ'লে ইয়াৰ পৰা আপোনালোকৰ সম্পৰ্কত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনাও থাকিব। আৰু ঘৰৰ পৰিৱেশো আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ আজি বাহিৰা লোকে আপোনাৰ ঘৰখন ক্ষতি কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ গেছৰ সমস্যাই দেখা দিব পাৰে, সেইবাবে আপোনালোকে আজি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। আৰু লগতে আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ আজি যশ মান আজি অৰ্জন কৰাৰ দিন, গতিকে আজিৰ দিনটো আপোনালোকে আনন্দ আৰু মজাৰে পাৰ কৰিব পাৰিব। আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকে আজি ক'ৰবালৈ যোৱাৰ সম্ভাৱনাও থাকিব। বহুদিনৰ মূৰত মানুহক একেলগে লগ পাই আপোনালোকে আনন্দিত হ'ব। আৰু আজি আপোনালোকৰ বিভিন্ন কাৰ্যকলাপৰ ফলত আপুনি সন্মান বৃদ্ধি পোৱাও দেখা পাব। আজি আপোনাৰ আয়ৰ লগতে খৰচৰ মাত্ৰা অধিক হ'ব, যাৰ ফলত আপোনাৰ আজি সঞ্চয় কৰাটো কঠিন হৈ পৰিব। কিন্তু আপুনি আজি কোনো কাৰণতে এই দিশত মানসিক চাপ নল'ব, কাৰণ আজি খৰচ হ'লেও আপুনি আজি আনন্দ অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি ফলাফল দেখিব, কিন্তু আপোনাৰ পৰিশ্ৰম আজি কৰিব নোৱাৰিব সেই পৰিমাণে, বা আপুনি আজি উপস্থিত থাকিব নোৱাৰিব পাৰে। কিন্তু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভালদৰে আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে আজি আপোনালোকে কথা বতৰা পাতি আগন্তুক দিনবোৰৰ আপোনালোকে আলোচনা বা পৰিকল্পনাবোৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু পৰিয়ালৰ পৰিৱেশ আজি সুষম আৰু সুখদায়ক হ'ব, যাৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে, গতিকে ধ্যান আৰু যোগাসনৰ ফলত এইখিনি সমস্যা আপোনালোকে দূৰ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ আজি আপোনালোকৰ অৰ্থ ব্যয় হোৱাৰ দিন হ'ব, বা আজি আপোনালোকৰ খৰচ আদি বৃদ্ধি পোৱা দেখা যাব, গতিকে অলপ সংযমতা বজাই ৰাখিলে আপোনালোকৰ ভাল হ'ব। আজি আপোনালোকৰ যিবোৰ নিৰ্দেশনা হ'ব তাৰ পৰা আপোনালোকে আগবাঢ়ি যাবলৈ আপুনি সুবিধা পাব। আৰু আজিৰ দিনটো আপোনালোকে নিজৰ কামবোৰ কাৰ্যকৰী কৰাৰ দিন হ'ব। বেলেগৰ কামত একেবাৰে হস্তক্ষেপ নকৰিব, নহ'লে সুনামত আপোনাৰ প্ৰভাৱ পৰিব পাৰে। আপুনি কোনো কাৰণতে অন্য কাৰ্যকলাপত সময় নষ্ট নকৰি নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিব। আৰু আজি আপোনাৰ আত্মীয়ৰ সৈতে কিছু সৰু সুৰা ভুল আদিও হ'ব পাৰে, গতিকে এইবোৰ বেছিকৈ আপোনালোকে গুৰুত্ব নিদিব। যিমান পাৰে তেওঁলোকৰ সৈতে সম্পৰ্ক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও সময় আপোনাৰ উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে, কিন্তু আপোনাৰ নিজৰ পদ্ধতিত আপুনি নিজে পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনাৰ ব্যৱসায়িক গতি বৃদ্ধি পাব আৰু আপোনাৰ ভাল লাভ কৰিবলৈ আজি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীক উপহাৰ দিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। আৰু ঘৰত আপুনি ব্যস্ততাৰ ফলত বেছি সময় দিব নোৱাৰিব, কিন্তু যিখিনি সময় দিব সেইখিনি উত্তম বুলি বিবেচিত হ'ব। সেইবাবে ঘৰুৱা ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি জিৰণিৰ বাবে কিছু সময় নিশ্চিত কৰিব, নহ'লে অত্যাধিক কামৰ বোজাই আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত আপোনাৰ শাৰীৰিক দিশতো কিছু অৱনতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ মাজলৈ আগবঢ়াই দিবলৈ নাপাহৰিব।